নমস্কাৰ সকলোকে ডিজি ইনফৰমেশ্যন চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি আপোনালোকক অৰুণোদয়ৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট বিষয় আপোনালোকক জনাম যে আপোনালোকে অৰুণোদয় লাভ কৰিবলৈ নাই। আপোনালোকে নতুন হওক পুৰণা হওক যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ ইতিমধ্যে যি ড্ৰাফট লিষ্ট ওলাইছে এই ড্ৰাফট লিষ্টৰ পৰা এতিয়া ফাইনেল লিষ্ট ইতিমধ্যে হৈ আছে। যদি আপোনালোকে এই ফাইনেল লিষ্টত যদি আপোনালোকৰ নাম আহে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ কৰিব। সো আজি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম যে আপোনালোকৰ অৰুণোদয় লাভ কৰিব নে নাই, কোনে কোনে লাভ কৰিব, তাৰপিছত কাৰ নাম ইতিমধ্যে কেঞ্চেল হ'ব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। গতিকে আপোনালোকে এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথম ইম্পৰ্টেণ্ট যিটো হৈছে চাওক, যদি আপোনালোকে নতুন হওক বা পুৰণা হওক আপোনালোকক আবেদন কৰিব দিয়া হৈছিলে, কাৰণ যিটো কমিটি আছিলে সেই কমিটিৰ হাতত ইতিমধ্যে যদি আপোনালোকে ডকুমেণ্ট ছাবমিট কৰিছে নতুন আৰু পুৰণা সকলোকে মাষ্ট বি কম্পালচৰি সকলোকে আবেদন কৰিব দিয়া হৈছিলে। যদি আপোনালোকে আবেদন কৰিছে তেতিয়াহ'লে ইতিমধ্যে আপোনালোকৰ যিটো লিষ্ট যিটো ওলাইছে, যিটো ড্ৰাফট লিষ্ট ওলাইছে এই ড্ৰাফট লিষ্টত আপোনালোকৰ নাম আহিছে। কাৰণ যদি আপোনালোকে পুৰণাসকলে যদি আপোনালোকে টকা লাভ কৰি আছিলে, যদি আপোনালোকে আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকৰ নাম 100% আপোনালোকৰ নাম ইতিমধ্যে কেঞ্চেল হৈ গৈছে আৰু সেইটো অহা যি কিস্তি প্ৰদান কৰিব সেইটোত আপোনালোকে লাভ নকৰে। কাৰণ সকলোকে কোৱা হৈছিলে যিটো গাইডলাইন অনুসৰি নতুন আৰু পুৰণা সকলোৱে আবেদন কৰিব লাগিব। সেইটো কিয় কৰিব লাগিব চাওক, সেইটো হৈছে যিটো ৰেচন কাৰ্ড আছে মাষ্ট বি সকলোৱে ৰেচন কাৰ্ড প্ৰদান কৰিব লাগিব, সেইটোৰ কাৰণে তেওঁলোকে আবেদন কৰিব দিয়া হৈছিলে। যদি আপোনালোকে আবেদন কৰিছে তেতিয়াহ'লে ইতিমধ্যে ড্ৰাফট লিষ্ট প্ৰকাশ পাইছে, আপোনালোকে সেইটো ড্ৰাফট লিষ্ট আপোনালোকে চাব পাৰে। যিটো আপোনালোকৰ ৱাৰ্ড আছে প্ৰত্যেক ৱাৰ্ড ৱাইজত ইতিমধ্যে যিটো ড্ৰাফট লিষ্ট আছে সেইটো পাব্লিছ হৈছে, আপোনালোকে সেইটো চাব পাৰে। সেইটো আপোনালোকে চাব যিবিলাক ইতিমধ্যে কমিটিত কাম কৰি আছিলে, যিসকলে ইতিমধ্যে লিষ্ট বনাইছিলে বা যিসকলে কৰ্মীসকলে আছে যিসকলে এই অৰুণোদয়ত কাম কৰি আছে তেওঁলোকৰ হাতত লিষ্ট আছে, আপোনালোকে চেক কৰি চাব পাৰে যে আপোনালোকৰ নাম আহিছে নে নাই। যদি আপোনালোকৰ নাম আহিছে তেতিয়াহ'লেহে ইয়াৰ পৰা এতিয়া আপোনালোকৰ ফাইনেল লিষ্টত আপোনালোকৰ চিলেক্ট হ'ব। এতিয়া ফাইনেল লিষ্টত চাওক প্ৰথমতে কাৰ নাম চিলেক্ট হ'ব। প্ৰথম হৈছে চাওক যিটো প্ৰথম গাইডলাইন আছিলে, যিবিলাক ডিজিবিলিটি আছে বা দিব্যাংগ আছে তেওঁলোকৰ প্ৰথম প্ৰায়ৰিটি লিষ্টত তেওঁলোকৰ ইতিমধ্যে চিলেক্ট হৈ গৈছে, তেওঁলোকে 100% এই অৰুণোদয় তেওঁলোকে পাব। তাৰ ছেকেণ্ড হৈছে চাওক যিসকলে 45 এজ আছিলে, 45 এজৰ ওপৰত যিখিনি বিধৱা মহিলা আছে ইয়াৰ পৰা চিলেক্ট কৰিব দিছে। তাৰপিছত বাকী যিখিনি আছে এইখিনি তেওঁলোকৰ যি কমিটি আছে কমিটিয়ে চিলেক্ট কৰিব। আৰু সেইবিলাক কেনেদৰে চিলেক্ট কৰিব, কোনে চিলেক্ট কৰিব সেইবিলাক হয়তো মই আপোনালোকক নকলেও হ'ব। আপোনালোকে সেইবিলাক তেওঁলোকৰ লগত যদি যোগাযোগ কৰে, যিটো কমিটি আছে বা যোনে অৰুণোদয়ৰ কাম কৰি আছে তেওঁলোকৰ লগত যদি যোগাযোগ কৰে আপোনালোকে নিশ্চয় গম পাই যাব যে কেনেদৰে চিলেক্ট কৰিব। গতিকে আপোনালোকৰ যদি আপোনালোকৰ ফাইনেল লিষ্টত যদি নাম আপোনালোকে আনিব বিচাৰে বা অৰুণোদয় যদি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰি পেলাই আপোনালোকে প্ৰথমতে চেক কৰি চাওক যে আপোনালোকৰ ফাইনেল লিষ্টত নাম আছে নে নাই। যদি নাম আছে তেতিয়াহ'লেহে আপোনালোকৰ অৰুণোদয় লাভ কৰিব। তাৰপিছত চাওক কোনখিনি মানুহৰ ইতিমধ্যে কেঞ্চেল হ'ব, ইম্পৰ্টেণ্ট হয় এইটো। যিবিলাকৰ চাওক চাকৰি পাই গৈছে, ঘৰত চাকৰি আছে তেওঁলোকৰ নাম কেঞ্চেল কৰিব দিয়া হৈছে, বা তেওঁলোকৰ যদি যোগ্য নহয়, তেওঁলোকৰ যদি বহুত ধনী মানুহ হয় তেতিয়াহ'লে তেওঁলোকক কেঞ্চেল কৰিব দিছে। আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট যিটো হৈছে চাওক, সেইটো হৈছে যে আপোনালোকৰ যে নতুন আৰু পুৰণা সকলোকে কিয় আবেদন কৰিব দিয়া হ'ল, যে আপোনালোকৰ ৰেচন কাৰ্ড দিব লাগে। এতিয়া এটা ৰেচন কাৰ্ডৰ পৰা মাত্ৰ এজনেহে অৰুণোদয় লাভ কৰিব, যিটো নতুন গাইডলাইন অনুসৰি যিটো আহিছে। কাৰণ আপোনালোকে পুৰণা যদি আপোনালোকে অৰুণোদয় লাভ কৰি আছিলে তাৰপিছত আপুনি সেইটো ৰেচন কাৰ্ড দি যদি আপোনালোকে 2-3 জনে যদি এপ্লাই কৰিছে তেতিয়াহ'লে হয় পুৰণাজন কেঞ্চেল হ'ব বা নতুনকেইটা কেঞ্চেল হ'ব, তাৰ পৰা যিকোনো এজনৰ নামহে থাকিব ইতিমধ্যে যিটো গম পাওঁ। গতিকে আপোনালোকৰ যদি এটা ৰেচন কাৰ্ড দি 2-3 জনে যদি আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ যিকোনো এজনৰ নাম থাকিব আৰু বাকীখিনি কেঞ্চেল হ'ব। আপোনাৰ নতুন বা পুৰণা যি হওক ইয়াৰ পৰা কেঞ্চেল হ'ব, এইটো 100%। আপোনালোকে সেইটো কাৰণে প্ৰথম অৱস্থাত আপোনালোকে চেক কৰি চাওক যে আপোনালোকৰ অৰুণোদয়ৰ যিটো লিষ্ট যিটো ওলাইছে সেই লিষ্টত আপোনালোকৰ নাম আছে নে নাই। কাৰণ যিখিনি মানুহে চাওক এটা ৰেচন কাৰ্ড দি 2-3 জনে যদি এপ্লাই কৰিছে সেইটো ফাইনেল যিটো ড্ৰাফট লিষ্ট ওলাইছে ড্ৰাফট লিষ্টটো ইতিমধ্যে কেঞ্চেল হৈ আহিছে, আপোনালোকে চাব পাৰে। সেইটো আপোনালোকে চেক কৰি চাব। যদি আপোনালোকে তাত কেঞ্চেল হৈছে তেতিয়াহ'লে আপোনালোকে আৰু ফাইনেল লিষ্টত তেওঁলোকে এইটো নাম দিব নোৱাৰে। আৰু যিখিনি মানুহে ইতিমধ্যে পুৰণাসকলে যদি আবেদন কৰা নাই তেওঁলোকৰ 100% তেওঁলোকৰ অৰুণোদয়ৰ পৰা তেওঁলোকৰ কেঞ্চেল হ'ব। কাৰণ তেওঁলোকৰ যিটো ফাইনেল যিটো ড্ৰাফট লিষ্ট যিটো ওলাইছে সেই ড্ৰাফট লিষ্টৰ পৰা ইতিমধ্যে ফাইনেল ড্ৰাফট ইতিমধ্যে
ইতিমধ্যে তেওঁলোকে সাবমিট কৰিব হেতু সিলেক্ট কৰিব দিয়া হৈছে এটো 10 তাৰিখৰ আগত এইবিলাক সম্পূৰ্ণ কমপ্লিট হৈ যাব গতিকে আপোনালোকৰ যদি নতুনকে হওক বা পুৰণা হওক আপোনালোকে যদি অৰুণোদয় লাভ কৰিব বিচাৰি আছে প্ৰথমতে তেওঁলোকৰ লগত যোগাযোগ কৰক যোগাযোগ কৰি পেলাই আপোনালোকে প্ৰথমতে চেক কৰি চাওক যে আপোনালোকৰ ড্ৰাফট লিষ্টত নাম আছে নে নাই যদি নাম নাই তেতিয়াহলে আপোনালোকে অৰুণোদয় লাভ নকৰে আৰু যদি নাম আছে তেতিয়াহলে তেওঁলোকৰ লগত যোগাযোগ কৰি ফাইনেল লিষ্টত আপোনালোকে নামটো দিবলৈ চেষ্টা কৰক তেতিয়া হলেহে আপোনালোকে অৰুণোদয় লাভ কৰিব গতিকে ইয়াৰ বাহিৰে যদি আপোনালোকে আৰু কিবা জানিব লাগে ভিডিঅত কমেন্ট কৰিব আপোনালোকৰ নেক্সট ভিডিঅত সকলো আপোনালোক সলিউশন দিম ধন্যবাদ